দেক্ৰং নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে বিহপুৰীয়াৰ এখন বিদ্যালয়। দেৱেশোথান জনজাতি উচ্চ বিদ্যালয় এখনৰ প্ৰতি দেক্ৰং নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। তদুপৰি টুলুঙা নাৱেৰে নদী পাৰ হৈ বিদ্যালয়লৈ আহ-যাহ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব জগত বৰাই। দেক্ৰং নদীৰ ভয়াৱহ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বিহপুৰীয়াৰ দেৱেশোথান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়। মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ জনাম যে কেনেদৰে ত্ৰাসৰ সৃষ্টি কৰিছে দেক্ৰং নদীৰ খহনীয়াই। যোৱা বাৰিষাত কথমপি দেক্ৰং নদীৰ খহনীয়াৰ কবলৰ পৰা বিদ্যালয়খন ৰক্ষা পৰে যদিও কিন্তু আগন্তুক বাৰিষাত যে দেক্ৰং নদীৰ খহনীয়াই বিদ্যালয়খন নিশ্চিহ্ন কৰি পেলাব প্ৰায় নিশ্চিত হৈ পৰিছে। যে যিহেতু এই খৰালিৰ সময়তে খহনীয়া ৰোধৰ যদি ব্যৱস্থা নকৰে তেনেহ'লে কিন্তু আগন্তুক বাৰিষাত এই বিদ্যালয়খন নিশ্চিহ্ন হৈ পৰাৰ প্ৰবল আশংকাই দেখাইছে। মোৰ সহযোগীয়ে দেখুৱাইছে যে যোৱা বাৰিষা খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ পাছত এইদৰে বিদ্যালয়খন ৰক্ষা পৰে, কিন্তু দেখিবলৈ পোৱা গৈছে যে খৰালিৰ সময়ত খহনীয়া ৰোধৰ কোনো ধৰণৰ আঁচনি ৰূপায়ণ নকৰাৰ পৰিপ্ৰেক্ষিততে স্থানীয় অঞ্চলটোত ৰাইজ আতংকিত হৈ পৰিছে, কিয়নো এই অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠানেই দেৱেশোথান উচ্চ মাধ্যমিক বিদ্যালয়। আৰু মন কৰিবলগীয়া কথাটো যে বিভাগে সময় থাকোঁতেই কোনো ধৰণৰ আঁচনি ৰূপায়ণ নকৰাৰ বাবে স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে যে বাৰিষা হয়তো নদীখনৰ কবলত যা যাব বিদ্যালয়খন। স্থানীয় একাংশ লোক আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। এই খহনীয়া ৰোধৰ বাবে যিহেতু খৰালিৰ সময়তে খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। আমি এই অঞ্চলবাসীখনৰ ৰাইজে এই অনুষ্ঠানখনৰ কাৰণে যতখিনি আমি চিন্তা চৰ্চা কৰিছোঁ যে খহনীয়া ৰোধটো ব্যৱস্থা কেনেধৰণে কৰিব পৰা যায়, তাৰ বাবে আমি স্থানীয় আমি সকলো ৰাইজে গৈ বিভাগীয় কৰ্তৃপক্ষক আৰু বানপীড়িত অঞ্চলৰ কাৰণে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইমান আবেদন নিবেদন কৰিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ইয়াৰ দ্বাৰাই কেইবাবাৰো আমি অভিযোগো কৰা হ'ল। অথচ আমাৰ সেইখন বানে গৰকা এই অনুষ্ঠানখন কটমপি যোৱা বাৰিষাত ৰৈছেহে। তাকে চাই পেলাই এই খহনীয়া যদি সেইখন বিদ্যালয় যদি জাগ যায়, এতিয়া অন্ধকাৰত আমাৰ স্থানীয় ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ইয়াত যে শ শ ছাত্ৰ ছাত্ৰী ইয়াৰ শিক্ষানুষ্ঠানবোৰ এইবোৰ এনে নিশ্চিহ্ন হৈ গুচি যাব, তাৰ কাৰণে আমি বহুত দুখিত। তাৰ বাবে আমি এতিয়াও অনতিপলমে বাৰিষাৰ হাক মুহূৰ্ততে গৰাখহনীয়া ৰোধৰ ব্যৱস্থাটো জাষ্ট দেৱেশোথান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খন ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব আমাৰ হিমন্ত চৰকাৰৰ দিনতেই কাম সম্পন্ন হ'ব লাগে বুলি আমি ৰাইজে আশাবাদী। হয়, সকলোৱে চৰকাৰক দাবী জনাইছে যাতে এই অঞ্চলটোত খহনীয়া ৰোধৰ ব্যৱস্থা কৰে। আমাৰ লগত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আছে, আৰু তাৰ লগে লগে এটা কথা মন কৰিব লাগিব যে এই দেক্ৰং নদীৰ এইদৰে এই টুলুঙা নাৱেৰে যাতায়াতো অব্যাহত ৰাখিছে, ছাত্ৰ ছাত্ৰীসকলে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। খহনীয়াই কালৰূপ ধৰিছে, তাৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলে পূৰ্বে দুৰ্ঘটনাও সংঘটিত হৈছে, ইয়াত নাও দুৰ্ঘটনা। গতিকে এখন টুলুঙা নাৱেৰে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ প্ৰতি ভাবুকিও কঢ়িয়াই আনিছে। এইটো নিশ্চিতভাৱে ক'ব লাগিব যে যিখন দেৱেশোথান জনজাতি হাইস্কুল, এই জনজাতি হাইস্কুলখন যি গৰাখহনীয়াৰ যি দেক্ৰং নদীৰ গৰাখহনীয়াৰ তাণ্ডৱত পৰিছে, বিশেষকৈ আৰু কেইফুটমান বাকী আছে। যোৱা বৰ্ষতে এই বিদ্যালয়খন দেক্ৰং নদীৰ গৰ্ভত যাব লাগিছিল, কিন্তু দৈৱক্ৰমে এই নদীৰ যি প্ৰকোপ, এই প্ৰকোপটো কমি যোৱাৰ কাৰণে, গৰাখহনীয়াৰ প্ৰকোপ কমি যোৱাৰ কাৰণে এইটো ৰৈ গৈছে। কিন্তু মূল কথা হ'ল কি, এই বিষয় লৈ ইয়াতে মিচিং স্বায়ত্তশাসিত পৰিষদেও কেইবাটাও লাখ টকাৰ কাম কৰিছে, আৰু অসম চৰকাৰৰ তৰফৰ পৰাও বহু লাখ টকাৰ ইয়াতে আঁচনি ৰূপায়ণ কৰিছিল। এইটো পকী যিটো পাৰ্কোপাইন ইয়াতে পেলাইছিল, কিন্তু আশানুৰূপ এটা ফল পোৱা নাই। গতিকে আমাৰ কথা হ'ল কি, আমি এটাই কথা আমি জনাব বিচাৰিছোঁ, মই যিহেতু দেৱেশোথান জনজাতি হাইস্কুলৰ মই পৰিচালনা আৰু বিদ্যালয় উন্নয়ন সমিতিৰ সভাপতি, গতিকে মই সভাপতিৰ ফালৰ পৰা মই এটাই অনুৰোধ জনাইছোঁ যে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান যি দেৱেশোথান জনজাতি হাইস্কুল, এই জনজাতি হাইস্কুলখন যদি নিশ্চিহ্ন হৈ যায়, তেতিয়াহ'লে ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত কিন্তু বহুত দুৰ্যোগ আহিব। জগত বৰা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।